অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ 106 সংখ্যক বাৰ্ষিক অধিৱেশনখনি 22 মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব দৰঙৰ চমতীয়াপাৰাত। অধিৱেশনৰ যাৱতীয় কাম-কাজসমূহ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ইতিমধ্যে দৰং ওদালগুৰি জিলাৰ প্ৰায় 30,000 জ্ঞাতিক আদৰিবলৈ সাজু কৰি তোলা হৈছে চমতীয়াপাৰা গোবৰ্ধন পাৰ শিৱ মন্দিৰ প্ৰাংগণৰ কিৰণ চন্দ্ৰ চহৰীয়া সোঁৱৰণী ক্ষেত্ৰ। উল্লেখযোগ্য যে কলিতা জনগোষ্ঠী সন্মিলনৰ যুৱ মঞ্চ উপসমিতিয়ে গ্ৰন্থ বিপণীৰ লগতে পোনপ্ৰথমবাৰৰ বাবে অসমীয়া কেলেণ্ডাৰ প্ৰকাশৰ ব্যৱস্থা কৰিছে। আনহাতে 23 মাৰ্চৰ নিশা 10,000 বন্তিৰে দৰঙী কলিতাসকলৰ গৌৰৱ প্ৰভা শীৰ্ষক এলানি কাৰ্যসূচীৰ জৰিয়তে 10,000 বন্তিৰে আলোকিত হ'ব সমগ্ৰ চমতীয়াপাৰা। কিৰণ চন্দ্ৰ চহৰীয়া সোঁৱৰণী ক্ষেত্ৰৰ পৰা নৱজিৎ শৰ্মাৰ ৰিপৰ্ট AN লাইভ। ইতিমধ্যে চমতীয়াপাৰা গোবৰ্ধন পাৰ শিৱ মন্দিৰ প্ৰাংগণত অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ 106 সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি তুংগত উঠিছে। দেওধনীঘাট শাখাৰ উদ্যোগত হ'বলগীয়া এই অধিৱেশনে আমাৰ সমগ্ৰ কলিতা কুললৈ কিছু বাৰ্তা প্ৰেৰণ কৰিবৰ কাৰণে চেষ্টা কৰিছে। বিশেষকৈ অবিভক্ত দৰঙৰ কলিতা কুলৰ যুৱকসকলক লৈ সংগঠিত হোৱা অঞ্চলটিৰ সৰ্ববৃহৎ জনগোষ্ঠীয় যুৱ মঞ্চ কলিতা জনগোষ্ঠীৰ যুৱ মঞ্চ উপসমিতি আৰু এই উপসমিতিয়ে এইবেলি এই অধিৱেশনৰ লগত সংগতি ৰাখি কেইবাটাও বিশেষ কাৰ্যসূচী ৰূপায়ণৰ কথা চিন্তা চৰ্চা কৰিছে। ইয়াৰে ভিতৰত কলিতাসকলৰ শৌৰ্য বীৰ্য গৰিমা ঐতিহ্যক পৰিস্ফুট কৰিব পৰাকৈ এখনি অসমীয়া কেলেণ্ডাৰ প্ৰকাশৰ দিহা কৰা হৈছে। ইতিমধ্যে কেলেণ্ডাৰ আমাৰ প্ৰায় প্ৰকাশৰ প্ৰায় সম্পন্ন হৈছে। আমাৰ প্ৰতিনিধি সভাতে এই কেলেণ্ডাৰখন উন্মোচন কৰা হ'ব। তাৰ লগতে গ্ৰন্থ বিপণীৰ ব্যৱস্থা কৰা হৈছে যুৱ মঞ্চৰ তৰফৰ পৰা আৰু লগতে আমাৰ 23 তাৰিখৰ সন্ধিয়া 23 মাৰ্চৰ সন্ধিয়া 6 বজাত 10 সহস্ৰ বন্তিৰে দৰঙী কলিতাৰ গৌৰৱ প্ৰভা শীৰ্ষক আমাৰ এক কাৰ্যসূচী থাকিব, য'ত 10,000 বন্তিৰে এই সমগ্ৰ চমতীয়াপাৰা আলোকিত হৈ উঠিব আৰু তাৰ জৰিয়তে সমগ্ৰ কলিতা কুলৰ যি শক্তি শৌৰ্য বীৰ্যৰ লগতে ঐতিহ্য সংস্কৃতি সকলোবিলাক নিশ্চয় পৰিস্ফুট হ'ব আৰু কলিতাসকলক আগন্তুক সময়ত এক প্ৰাপ্তিৰ বাট বা ভৱিষ্যত প্ৰাপ্তিৰ বাট মুকলি কৰাৰ ক্ষেত্ৰত আমাক সংগঠিত হোৱাত এই কাৰ্যসূচীসমূহে নিশ্চয় সহায় কৰিব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।